দিব বিচাৰিছো এটা ডাঙৰ খবৰ ৰাজ্যত আকৌ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ দাঁতিত ৰৈ থকা দুই যুৱকক তীব্ৰবেগী বাহনে খুন্দিওৱাৰ ফলতেই থিতাতেই মৃত্যু হৈছে দুই যুৱক বৰ্তমান মুহূৰ্তত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয় ৰাজপথতে এই ঘটনাটো সংঘটিত হ'বলৈ পালে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত আকৌ শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পথৰ কাষত ৰৈ থকা যুৱকক মহতিয়াই নিছে তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটিছে দুই যুৱকে আৰু থিতাতে নিহত হৈছে পৰশমণি মেছ আৰু ৰাহুল চাংমাই ৰাজ্যত পুনৰবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ দৰিকা পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হৈছে দুই যুৱকৰ পথৰ কাষত ৰৈ থকা অৱস্থাতেই তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছে দুই যুৱকৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ পৰশমণি মেছ আৰু ৰাহুল চাংমাই শিৱসাগৰৰ দৰিকা পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তীব্ৰবেগী বাহনৰ খুন্দাত দুই যুৱকৰ অকাল মৃত্যু হৈছে থিতাতে নিহত হৈছে পৰশমণি মেছ আৰু ৰাহুল চাংমাই কিছু ফটোগ্ৰাফ আহি পৰিছে মুহূৰ্তত আমি পোনে পোনে দেখুওৱাৰ চেষ্টা কৰিছোঁ নিশাৰ ভাগতে ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে দুই যুৱক পৰশমণি মেছ আৰু ৰাহুল চাংমাই আমি এই মুহূৰ্তত দেখুৱাইছোঁ দুই যুৱকে পথৰ দাঁতিত ৰৈ আছিল আৰু পথৰ দাঁতিত ৰৈ থকা অৱস্থাতে অকাল মৃত্যুক সাৱটি লৈছে আৰু শিৱসাগৰৰ দৰিকাপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গৈছে পথৰ দাঁতিত ৰৈ থকা দুই যুৱক শিৱসাগৰৰ দৰিকাপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰোৱা হৈছিল যদিও দুই যুৱকৰ মৃত্যু হৈছে পথৰ কাষতে ৰৈ আছিল এই দুই যুৱক আৰু পথৰ কাষত ৰৈ থকা অৱস্থাতেই তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যুক আঁকোৱালি লৈছে দুই যুৱকৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ পৰশমণি মেছ আৰু ৰাহুল চাংমাইৰ ফটোগ্ৰাফ এই মুহূৰ্তত আমি দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যুক আঁকোৱালি লৈছে দুই যুৱকে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পথৰ দাঁতিত ৰৈ থকা অৱস্থাতে দুই যুৱকে অকাল মৃত্যুক আঁকোৱালি লৈছে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে আৰু তাৰ পাছতে এতিয়া শিৱসাগৰৰ দৰিকা পাৰত হুকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাজ্যত গাৰ্নুম শিয়ৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাহনৰ খুন্দাত দুই যুৱকৰ অকাল মৃত্যু